নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ফাইনেল এক্সামত জেনেৰেল ছায়েন্সৰ ইতিমধ্যে আহি যোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰৰ বিষয়ে ইয়াৰ আগৰ ভিডিঅ'টোত অৰ্থাৎ পাৰ্ট 1ত আমি চেপ্টাৰ নম্বৰ 5ৰ আধা কুৱেশ্যন আলোচনা কৰিছিলোঁ যিবোৰ নেকি অলৰেডি আহি গৈছে আজি আমি ইয়াৰ পাৰ্ট 2 আলোচনা কৰিম ঠিক আছে তো আজিৰ প্ৰথম প্ৰশ্নটো হ'ব Lithium, sodium, potassium are all metals that react with water to liberate hydrogen gas. Is there any similarity in the atoms of these elements? এইটো question HSLC 2019ত আহিছে ইয়াতে কৈছে লিথিয়াম সোডিয়াম পটাছিয়াম এই আটাইকেইটা ধাতু হয় আৰু ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন হয় ঠিক আছে এতিয়া আমাক কোৱেশ্চনটো সুধিছে এই মৌলকেইটাৰ কিবা সাদৃশ্য আছে নেকি কিবা মিল আছে নেকি তো হয় yes lithium sodium and potassium share a fundamental similarity in their atoms এটা similarity আছে হেতু কি they all have one electron in their outermost or valence shell ইহঁতৰ বহিৰতম কক্ষ যেটো আমি যোজক কক্ষ বুলিও কওঁ সেই যোজক কক্ষত কৈছে এই তিনিটা এটমৰে তিনিটা মৌলৰে এটাকে ইলেক্ট্ৰন থাকে ঠিক আছে তলত ইয়াৰ আমি ইলেক্ট্ৰনীয় বিন্যাস ইলেক্ট্ৰনিক কনফিগাৰেশনটো দি দিছো যে লিথিয়ামৰ 3 হয় সেই কাৰণে আমি ইয়াক 2 1 লিখিব পাৰো ঠিক তেনেকৈ সোডিয়াম আছে 11ত সেই কাৰণে আমি 281 and potassium 19ত আছে ইয়াক আমি লিখিম 2881 ঠিক আছে আৰু এই গোটেই কেইটা মৌল বৰ্গ 1ত আছে অৰ্থাৎ গ্ৰুপ 1ত আছে ঠিক আছে এইখিনি হল হিয়তৰ সাদৃশ্য then question number 2 an atom has electronic configuration 281 এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে 281 এতিয়া কোৱেশ্চনটো কৈছে what is the atomic number of the element মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান তো এইটো আটাইতকৈ সহজ কোৱেশ্চন 2 8 আৰু 1 এই তিনিটা আমি প্লাস যদি কৰি দিও 2 8 10 আৰু প্লাস 1 কৰিলে 11 হ'ব অৰ্থাৎ atomic number বা পাৰমাণৱিক সংখ্যা হৈছে 11 তো আমাৰ ফাৰ্স্ট আনসাৰটো হৈ যাব atomic number is 11 then second question is to which of the following elements would it be chemically similar atomic numbers are given in their parentheses কৈছে তলৰ মৌলবোৰ দিয়া আছে তাতে কৈছে ব্ৰেকেটৰ ভিতৰত ইহঁতৰ পাৰমাণৱিক সংখ্যাবোৰ দিয়া আছে আৰু ইয়াৰ পৰা আমি উলিয়াব লাগে ইয়াৰ ৰাসায়নিক সাদৃশ্য কিবা আছে নেকি মানে সেই 281 যেটো আমাৰ দিয়া আছে হেইটোৰ কিবা সাদৃশ্য আছে নেকি তলৰ কেইটাৰ লগত এতিয়া যদি আমি চাওঁ এই মৌলকেইটাৰ ভিতৰত পটাছিয়ামটোৰ সাদৃশ্য আছে অৰ্থাৎ পটাছিয়ামৰ আমি যদি ইলেক্ট্ৰনিক কনফিগাৰেশনটো লিখো ইলেক্ট্ৰনীয় বিন্যাসটো লিখো হেতু কি হ'ব 2881 ঠিক ইয়াৰ আগৰ কোৱেশ্চনটোত আমি পাই আহিছো পটাছিয়ামৰটো অৰ্থাৎ পটাছিয়ামৰ বহিৰতম কক্ষত কিমান থাকিব লাষ্টত 1 থাকিব আৰু আমাৰ কোৱেশ্চনত যেটো দিয়া আছে ইলেক্ট্ৰনিক কনফিগাৰেশন 281 এটো একচুয়ালি সোডিয়ামৰ হয় তো সেই দুটাৰ মাজত কি থাকিব সাদৃশ্য থাকিব এটো আসলতে আগৰ কোৱেশ্চনটোৰ সৈতে একেই হয় অকমান খালি সেন্টেন্সটোহে বেলেগ কৰি দিছে ঠিক আছে এটো আহিছে 2016ত then question number 3 the position of three elements A B and C in the periodic table are shown below কৈছে পৰ্যায়বৃত্ত তালিকাত আমাৰ তিনিটা মৌল A B C বুলি ধৰি লৈছে আৰু ইহঁতৰ স্থানসমূহ দিয়া আছে স্থানসমূহ টেবুলখনত আমি যদি চাওঁ এটা আছে গ্ৰুপ 16 বৰ্গ 16 and গ্ৰুপ 17 বৰ্গ 17ত দিয়া আছে ঠিক আছে তো প্ৰথমটো ড্যাশ ৰাখি দিছে পিছৰটোত 16ত ড্যাশ আছে আৰু 17ত কি দিছে A দিছে ঠিক তেনেকৈ তললৈ আমাৰ B আৰু C দিয়া আছে এটা কোৱেশ্চন কিনি কি হেখিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো কৈছে state whether A is a metal or non-metal মৌল A যেটো দিয়া আছে অৰ্থাৎ 17 নম্বৰ গ্ৰুপত A যেটো আছে হি A টো ধাতু হ'ব নে অধাতু হ'ব তো ইয়াৰ আনসাৰটো হ'ব non-metal অৰ্থাৎ অধাতু এটো কি হয় অধাতু কাৰণ 17 নম্বৰ বৰ্গত 17ত থকা গুটেইবোৰ মৌলক আমি হেলোজেন বুলি কওঁ ঠিক আছে and all these are non-metals হেকিটা অধাতু হয় ঠিক আছে হল এটো question number
B কৈছে state whether C is more reactive or less reactive than A. C টো A ৰ ঠিক তলত আছে। এতিয়া আমাক কোৱেশ্চন খুদিছে C মৌলটো এতকৈ কম সক্ৰিয় নে অধিক সক্ৰিয় সেইটো আমি ক'ব লাগে। তো ইয়াৰ আনসাৰটো আমি কম যে C is less reactive because reactivity of non-metal decreases down a group. আমি জানো যিমান তললৈ আমি যাওঁ বৰ্গ এটাৰ যিমান আমি তললৈ যাওঁ তেতিয়া হিয়তৰ কি হয় ৰিয়েক্টিভিটিটো বা সক্ৰিয়তাটো কমি যায় তললৈ কমি যায় ওপৰলৈ বেছি হয় আৰু আটাইতকৈ বেছি সক্ৰিয় মৌলটো হৈছে আমাৰ ফ্লোৰিন মানে 17 নম্বৰ বৰ্গতেই আছে আটাইতকৈ ওপৰত থাকে ফ্লোৰিন ঠিক আছে হেতু কেতিয়াবা কোৱেশ্চন আহি যাব পাৰে হোৱাট ইজ দা মোস্ট ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট হেতু হ'ব ফ্লোৰিন ঠিক আছে কিন্তু এই কোৱেশ্চনটোৰ আনসাৰ হ'ব আমাৰ সি মৌলটো এতকৈ কম সক্ৰিয় কাৰণ বৰ্গৰ তললৈ অধাতুৰ সক্ৰিয়তা হ্ৰাস পায় Then question number C. Will C be larger or smaller in size than B? C মৌলটো বিতকৈ আকাৰত ডাঙৰ হ'ব নে সৰু হ'ব ঠিক আছে তো ইয়াৰ আনসাৰটো আমি কেনেকৈ গম পাম C টো আমি যদি ভালকৈ চাওঁ আৰু B টো একেটা পৰ্যায়তে আছে অৰ্থাৎ নে পিৰিয়ডটো হিয়তৰ সেম পিৰিয়ডতে আছে আৰু আমি গম পাওঁ যদি আমি এটা পিৰিয়ডত লেফটৰ পৰা ৰাইটলৈ যাওঁ তেতিয়া পৰমাণু এটাৰ আকাৰ সৰু হৈ যায় মানে লেফট সাইডত ডাঙৰ থাকে আৰু ৰাইট সাইডত কি হয় সৰু হয় সেইকাৰণে আমাৰ আনসাৰটো হ'ব C is smaller in size than B because atomic size decreases across a period from left to right due to increasing nuclear charge nuclear charge increase হোৱাৰ কাৰণে কি হয় বা নিউক্লিয় আধান বৃদ্ধি হোৱাৰ কাৰণে আমাৰ বাওফালৰ পৰা সোঁফাললৈ যাওঁতে পাৰমাণৱিক আকাৰটো হ্ৰাস পায় যেহেতু C টো সোঁফালে আছে সেইকাৰণে C টো কি হ'ব সাইজত বা আকাৰত সৰু হ'ব বিতকে Question number 4 Nitrogen atomic number 7 and phosphorus atomic number 15 belongs to group number 15 of the periodic table write the electronic configuration of these two elements and which one of these will be more electronegative কৈছে নাইট্ৰজেন আৰু ফসফৰাছ দুইটাৰ পাৰমাণৱিক সংখ্যাও কৈ দিছে 7 আৰু 15 আৰু সেই দুইটা 15 নম্বৰ বৰ্গত আছে এতিয়া আমাক কোৱেশ্চন খুদিছে ইহতৰ দুইটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন অৰ্থাৎ ইলেক্ট্ৰনীয় বিন্যাসটো আমি লিখিব লাগে তো আমি নাইট্ৰজেনৰটো যদি লিখিব যাওঁ নাইট্ৰজেনৰ 7 আছে সেই কাৰণে আমি ইয়াক ফাৰ্স্ট অৰবিটত ম্যাক্সিমাম দুটা হয় তো 2 বাকি থাকিল 5 তো নেক্সট কক্ষত কিমান হৈ যাব 5 2 5 এইটো হৈ যাব নাইট্ৰজেনৰ এন্ড ফসফৰাছৰ কেছত কি হ'ব ফসফৰাছৰ আছে 15 টা তো ইয়াতে আমি লিখিম 2 8 5 2 8 হৈ যাব 10 প্লাস কৰিলে আৰু 5 প্লাস কৰিলে হৈ যাব 15 তো এই দুটা একেবাৰে সহজ কোৱেশ্চন দিছে দেন তলত আৰু এটা কোৱেশ্চন দিছে কোনটোৰ ইলেক্ট্ৰোনেগেটিভিটি বিদ্যুৎ ঋণাত্মকটো কোনটো বেছি হ'ব ঠিক আছে এতিয়া এই অলপ আগতেই কৈ আহিছো আগৰ কোৱেশ্চনটোত আমি অলপ কৈ আহিছো যে যেহেতু এই দুইটা সেম বৰ্গ অৰ্থাৎ সেম গ্ৰুপত আছে সেম গ্ৰুপত থাকিলে যেটো ওপৰত থাকে তাৰ ইলেক্ট্ৰোনেগেটিভিটিটো বেছি হয় আৰু যেটো তলত থাকে তাৰ ইলেক্ট্ৰোনেগেটিভিটিটো অকমান কম হয় এতিয়া এই দুটাৰ ভিতৰত নাইট্ৰজেনটো ওপৰত আছে সেম বৰ্গতে আছে কিন্তু নাইট্ৰজেনটো ওপৰত আছে ফসফৰাছ ইয়াৰ ঠিক তলত আছে সেই কাৰণে নাইট্ৰজেন is more reactive than phosphorus because in a group electronegativity decreases as we move down the periodic table নাইট্ৰজেনৰ নিউক্লিয়াছ আৰু কক্ষপথৰ ইলেক্ট্ৰনৰ মাজত বিদ্যুৎ স্থিতিবিদ্যুৎ আকৰ্ষণ ফসফৰাছতকৈ বেছি হ'ব কিয়নো ফসফৰাছৰ আকাৰ নাইট্ৰজেনতকৈ ডাঙৰ অৰ্থাৎ নাইট্ৰজেন বিদ্যুৎ ঋণাত্মকতা বেছি হ'ব ঠিক আছে দেন কোৱেশ্চন নম্বৰ 5 state modern periodic law আধুনিক পৰ্যায়বৃত্তৰ সূত্ৰটো লিখিব লাগে আৰু লগতে how could the modern periodic table remove various anomalies of Mendeleev's periodic table আৰু কৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা আসোৱাহসমূহ কিদৰে দূৰ কৰিছিল সেইখিনিও আমি লিখিব লাগে তো ফাৰ্স্ট কোৱেশ্চনটো চাওঁ প্ৰথমে Modern periodic table is a tabular arrangement of elements in groups and periods with increasing order of atomic number of elements.
আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰটো হৈছে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। ইয়াৰ আগৰ যোনবোৰ আছিলে আমাৰ ডবাৰেইন হওক, নিউলেণ্ড অষ্টক হওক বা মেণ্ডেলে হওক, তেওঁলোকে বেলেগ বেলেগ ধাৰণা দিছিলে। তাৰে ভিতৰত মেণ্ডেলিভে কৈছিলে যে মৌল এটাৰ তেওঁ যিখন পিৰিয়ডিক টেবুল বনাইছিলে সেইটো তেওঁ এটমিক মাছ ভৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিহে বনাইছিলে। কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাখন কেনেকৈ বনাইছে? সিহঁতৰ পৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে বনাইছে। অৰ্থাৎ ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক নাম্বাৰ, এইটোৰ ওপৰত ভিত্তি কৰি বনাইছে। এইটোৱে আছিলে মডাৰ্ণ পিৰিয়ডিক ল। এতিয়া কেনেকৈ এইটোৱে এনমিলিজ ৰিমুভ কৰিছে? প্ৰথম যদি চাওঁ, ইনষ্টেড অফ এটমিক মাছ, elements are arranged by atomic number, resolving anomalies and providing a more accurate representation of element properties. এতিয়া মাত্ৰই ক'লো যে মেণ্ডেলিভে যিখন পৰ্যায়বৃত্ত তালিকা বনাইছিলে সেইখন আছিলে বেছড অন এটমিক মাছ। কিন্তু আমাৰ মডাৰ্ণ যিখন আছে পিৰিয়ডিক টেবল, এইখন বনাইছে এটমিক নাম্বাৰৰ ওপৰত ভিত্তি কৰি, পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি। তো এইখন যেতিয়া বনোৱা হৈছে, কৈছে ই আমাক বনোৱাৰ কাৰণে অধিক সঠিক আৰু যুক্তিসংগত হৈছে তালিকাখন। দেন পইণ্ট নম্বৰ 2, no problem arranging isotopes as they have the same atomic number and different mass number. ঠিক আছে, আইচটপক আমি ক'ত ৰাখিব লাগে, ক'ত স্থান দিব লাগে, সেইটো আমি প্লেচ কৰাটো আমাৰ কোনো অসুবিধা হোৱা নাছিলে। কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যাহে বেলেগ আছিল, কিন্তু পাৰমাণৱিক সংখ্যা ছেইম আছিল। আৰু আমি মডাৰ্ণ পিৰিয়ডিক টেবুলখন পাৰমাণৱিক সংখ্যাৰ ওপৰতহে ভিত্তি কৰি বনাইছোঁ। চ' আমাৰ ইয়াতে কোনো ধৰণৰ প্ৰব্লেম হোৱা নাছিল। Then point number 3, Mendeleev was unable to explain why cobalt was placed before nickel in the periodic table. কোবাল্টৰ যিটো এটমিক মাছ সেইটো নিকেলতকৈ অকণমান সামান্য পৰিমাণে বেছি আছিলে, কিন্তু হিচাপ মতে নিকেলটো আগত আহিব লাগিছিলে, কোবাল্ট পিছত যাব লাগিছিলে। কিন্তু এই কথাটো মেণ্ডেলিভে ক'ব পৰা নাছিলে, কিয় কোবাল্টক তেওঁ আগতে জেগা দিছে তেওঁৰ টেবুলখনত আৰু নিকেলক পিছত দিছে, এই কথাটো ক'ব পৰা নাছিলে। পিছলৈ যেতিয়া আমাৰ মডাৰ্ণ পিৰিয়ডিক টেবুল আহিল, তেতিয়া গম পোৱা গ'ল যে এইটোৰ পিৰিয়ডিক টেবুলটোত তাৰ এটমিক নাম্বাৰটোহে চাইহে দিলে এইটো বেছি একুৰেট হয়। ঠিক আছে, তো কোবাল্ট আৰু নিকেলৰ কোনটো স্থানত বহিব সেই আশাটো দূৰ কৰিছিলে আমাৰ মডাৰ্ণ পিৰিয়ডিক টেবুলে। এইখিনি আছিলে আমাৰ কুৱেশ্যন নম্বৰ 5। দেন কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ নিউলেণ্ডছ ল অফ অক্টেভছ? হোৱাট ৱেৰ দি লিমিটেশ্যনছ অফ নিউলেণ্ডছ ল অফ অক্টেভ? ইয়াতে কৈছে নিউলেণ্ডৰ অষ্টক সূত্ৰটো কি আৰু ইয়াৰ এই সূত্ৰটোৰ সীমাবদ্ধতাবোৰ কি কি আছিল? প্ৰথম কুৱেশ্যনটোৰ আনচাৰ চাওঁ। Newland's law of octaves states that when elements are arranged in order of increasing atomic mass, the properties of every eighth element resembles those of the first element, similar to a musical octaves. অৰ্থাৎ নিউলেণ্ডছে যেতিয়া তেওঁৰ টেবুলখন বনাইছিলে, তেওঁ কি দেখিছিলে? সজাওঁতে দেখিছিলে যে তেওঁ প্ৰতিটো মৌলৰ ঠিক পিছৰ, অৰ্থাৎ তাৰ 8 নম্বৰ যিটো মৌল আহিব পিছত, সেইটোৰ ধৰ্ম তেওঁ একে পাইছিলে। এইটোকেই তেওঁ সংগীতৰ অষ্টকৰ লগত তুলনা কৰিছিলে আৰু ইয়াকে নিউলেণ্ডছৰ অষ্টক সূত্ৰ বুলি কোৱা হয়। আৰু নিউলেণ্ডছ অষ্টকে সেই সময়ত মাত্ৰ 56টা এলিমেণ্টৰ বিষয়েহে মানে তেওঁ পাইছিলে বা ধাৰণা দিছিলে। আৰু তেওঁ ভাবি লৈছিলে যে আৰু ভৱিষ্যতে কেতিয়াও মৌলবোৰৰ সৃষ্টি নহয়, অৰ্থাৎ 56টাই ফিক্স থাকিব, যিটো নেকি সঁচা নাছিল। এতিয়া সেই লিমিটেশ্যনছখিনি কি কি আছিল, অৰ্থাৎ সেইখিনি আমি চাওঁ। দ্য লিমিটেশ্যনছ আৰ ইট অনলি এপ্লাইড টু এলিমেণ্টছ আপ টু কেলছিয়াম। অষ্টক সূত্ৰটো বা নিউলেণ্ডছৰ সূত্ৰটো কেৱল কেলছিয়ামলৈকেহে প্ৰযোজ্য আছিল। কাৰণ কেলছিয়ামৰ পিছত তেওঁ যিটো কথা কৈছিল যে অষ্টম মৌলটো তাৰ প্ৰথম মৌলটোৰ সৈতে একেধৰণৰ আছিল, সেইটো মানে কেলছিয়ামৰ পিছত সেই ৰুলটো ফ'ল' কৰা নাছিলে, মানে আপ টু অকল কেলছিয়ামলৈকেহে এপ্লিকেবল আছিলে। পইণ্ট নম্বৰ 2, it forced dissimilar elements into the same group and didn't account for the
আনডিসকভাৰ্ড এলিমেণ্টছ। এই কথাটো অলৰেডি ক'লোৱেই। তেওঁ আৰু ভাবিছিলে ভৱিষ্যতে কেতিয়াও মৌলবোৰ কি নহয়, উদ্ভাৱন নহয়, ডিসকভাৰ্ড নহ'ব বুলিয়েই তেওঁ কৈছিলে। সেইকাৰণে কৈছে নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানকে দুটাকৈ মৌলক স্থান দিয়াই নহয়, সেইবোৰক ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে ৰাখি দিছিলে। সেইটো আছিল তেওঁৰ এটা আখুৱা। আৰু নিউলেণ্ডছে কৈছিলে প্ৰকৃতিত কেৱল 56টা মৌলহে আছে আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই তেওঁ ধাৰণা কৰি লৈছিলে, যিটো নেকি আমাৰ এটা লিমিটেশ্যন হয়। পিছত বহুত বেছি মৌল উদ্ভাৱন হ'ল। পইণ্ট নম্বৰ 3, it failed to explain the properties of heavier elements and the positioning of elements like iron, cobalt and nickel. নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য হৈছিল। অকণমান গধুৰ যোনবোৰ মৌল লাইক আইৰণ, কবাল্ট এণ্ড নিকেল এনেকুৱাবোৰৰ ক্ষেত্ৰত তেওঁ পজিশ্যনিং কৰাটোত অসুবিধা হৈছিলে। এইবোৰ আছিল তেওঁৰ লিমিটেশ্যনছ। Question number 7. What was the basis of arrangement of elements in Mendeleev periodic table? Besides gallium, what other elements have since been discovered that were left by Mendeleev in his periodic table? ইয়াতে কৈছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ মৌলবোৰ কি ভিত্তিত সজোৱা হৈছিলে, আৰু এটা কৈছে গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটাক আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাখনত ঠাই ৰাখি থৈ গৈছিল। Mendeleev's periodic table was based on the arrangement of elements by increasing atomic mass and the periodic recurrence of chemical and physical properties. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন কৈছে মৌলবোৰৰ এক মৌলিক ধৰ্ম, পাৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ওপৰতহে ভিত্তি কৰি বনোৱা হৈছিলে। এতিয়া অলপ আগতে আমি কৈছিলোঁ যে নিউলেণ্ডছ অষ্টকে কৈছিলে যে প্ৰকৃতিত মাত্ৰ 56টা এলিমেণ্টেই আছে আৰু ভৱিষ্যতে উদ্ভাৱন নহয়, ডিসকভাৰ নহয় বুলি কৈছিলে। কিন্তু মেণ্ডেলে এই কথাটো তেওঁ মানে ধ্যান দি কৈছিলে নাই ভৱিষ্যতেতো আৰু মৌল উদ্ভাৱন হ'ব পাৰে। সেইকাৰণে তেওঁ কিছুমান মৌলৰ কাৰণে জেগা এৰি থৈ গৈছিলে। সেই জেগাখিনিত তেওঁ সেই টাইমত উদ্ভাৱন নোহোৱা মৌলৰ নাম দিছিলে, এটা আছিলে আমাৰ একা চিলিকন আৰু এটা একা বৰণ। পিছলৈ সেই একা চিলিকন এণ্ড একা বৰণক জাৰ্মেনিয়াম এণ্ড স্কেণ্ডিয়াম বুলি নাম দিয়া হৈছে। ঠিক আছে। Then question number 8. What is the need to classify the elements? মৌলবোৰক শ্ৰেণীবদ্ধ কৰাৰ প্ৰয়োজনীয়তা কি, কিয় আমি কৰিব লাগে, and mention the limitations of Newland's law of octaves. আৰু জাষ্ট আগৰ কুৱেশ্যনটোত আমি আলোচনা কৰি আহিছোঁ যে নিউলেণ্ডছ অষ্টকৰ আৰু সীমাবদ্ধতা কেইটা লিখিব লাগে। তো elements are classified to simplify their study by grouping them based on similar chemical and physical properties. মৌলসমূহক শ্ৰেণীবদ্ধ কৰাৰ প্ৰয়োজনীয়তা হ'ল ইয়াৰ অসংখ্য মৌলৰ ধৰ্মসমূহ সহজে অধ্যয়ন আৰু বুজিবলৈ সহজ কৰা। ঠিক আছে। আৰু বিভিন্ন মৌলৰ মাজত থকা সাদৃশ্য আৰু ভিন্নতাও চিহ্নিত কৰা। সেইটোৰ কাৰণেই সেইবোৰ আমি সাদৃশ্য কি, ভিন্নতা কি, সেইবোৰ আমি বুজিবলৈ বা ভালকৈ ষ্টাডি কৰিবলৈ আমি মৌলবোৰক কি কৰি লৈছোঁ, আমাৰ প্ৰয়োজন অনুসাৰে শ্ৰেণী বিভাজন কৰি লৈছোঁ। ঠিক আছে। আৰু লিমিটেশ্যন কেছ জাষ্ট আগৰ কুৱেশ্যনত যিহেতু আলোচনা কৰিছোঁ আকৌ নকওঁ, কুৱেশ্যনবোৰ দেখিছেই ৰিপিট কৰি থাকে। Then question number 9. In the following table, some groups of 3 elements arranged downward in order of increasing atomic masses are given. Find out which of these groups form Dobereiner triads. তলত এখন আমাৰ তালিকা দিয়া আছে। তালিকাখনত পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তললৈ সজোৱা 3টা মৌলৰ কেইটামান গোট দিয়া আছে। সেই গোটবোৰৰ কোনকেইটাই ডোবেৰেইনাৰৰ ট্ৰায়াড গঠন কৰে তাক আমি নিৰ্ণয় কৰিব লাগে। এতিয়া এই কুৱেশ্যনটো আমি আলোচনা কৰাৰ আগতে ডোবেৰেইনে কি কৈছিলে সেইটো আমি মনত এবাৰ পেলাই লওঁ। ডোবেৰেইনে কৈছিলে যে 3টা মৌলক যদি আমি লওঁ তাৰে প্ৰথমটো আৰু সিহঁতক আমি প্ৰথমে পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সজাই ল'ম।
ঊৰ্ধ্বক্ৰমত সজাই ল'ম। সজাই প্ৰথমটো আৰু তৃতীয়টো প্লাছ কৰি সিহঁতৰ গড় ল'ম, অৰ্থাৎ প্লাছ কৰি সিহঁতক 2ৰে ভাগ কৰি দিম। তেতিয়া যিটো আনসাৰ আহিব সেইটো যদি মাজৰটোৰ লগত মিলি যায় তেতিয়া কৈছিলে সেই তিনিটাক তেওঁ ডভাৰ-ইনাৰ ট্ৰায়াডছ বুলি নাম দিছিলে। ঠিক আছে, এতিয়া আমি গ্ৰুপ নম্বৰ এ যদি চাওঁ, ইয়াতে নাইট্ৰজেন, ফছফৰাছ এণ্ড আৰ্ছেনিক আছে। ইয়াতে নাইট্ৰজেন আৰু আৰ্ছেনিক এই দুটাৰ যদি আমি গড়টো ওলাও, অৰ্থাৎ 14 এণ্ড 74.9 যদি গড় ওলাও, সেইটো পাম আমি প্ৰায় 44.45। আৰু ফছফৰাছৰটো আমি চাইছোঁ 31.6 আছে। তো 44 এণ্ড 31 এইটো বহুত ভাষ্ট এটা ডিফাৰেঞ্চ। এইটোৱে কি কৰিব নোৱাৰে, গম পালো যে আমি ডভাৰ-ইনাৰৰ ট্ৰায়াড গঠন কৰিব নোৱাৰে গ্ৰুপ নম্বৰ এ। ঠিক আছে, দেন গ্ৰুপ নম্বৰ বিত যদি চাওঁ, প্ৰথমে আছে কেলছিয়াম আৰু লাষ্টত আছে বেৰিয়াম। কেলছিয়াম আৰু বেৰিয়ামৰ যদি আমি গড় লওঁ তেতিয়া আমি পাম 88.7। ঠিক আছে, আৰু মাজৰ যিটো আছে অৰ্থাৎ ষ্ট্ৰনচিয়াম যিটো আছে তাৰ আমি দেখা পাইছোঁ 87.6। তো 87.6 আৰু 88.7 অৰ্থাৎ দুইটা অকণমান কি হয়, প্ৰায় সমান। পুৰা একেবাৰেতো সমান নহয়, কিন্তু প্ৰায় সমান বুলি আমি ক'ব পাৰি। 87.6 ইয়াক আমি ৰাউণ্ড অফ কৰিলে প্ৰায় কিমান হৈ যায়, 88 হৈ যায়, আৰু সেইটো আহিছে 88.7। তো আমি এই দুটাক প্ৰায় সমান বুলি ধৰি লৈছোঁ, অৰ্থাৎ এই গ্ৰুপ বি এ কি কৰিব, ডভাৰ-ইনাৰৰ ট্ৰায়াড গঠন কৰিব। এণ্ড গ্ৰুপ নম্বৰ চিত যদি চাওঁ, ওপৰত আছে ক্লৰিন আৰু একেবাৰে তলত আছে আয়ডিন। ক্লৰিন আৰু আয়ডিনৰ ভৰ দুটা আমি প্লাছ কৰি 2ৰে ভাগ কৰিলে তাৰ যিটো এভাৰেজ বা গড় মান আহিব সেইটো হ'ব 81.2। আৰু আমাৰ ব্ৰমিন যিটো বিয়াৰ মাজত আছে তাৰ আছে 79.9, অৰ্থাৎ প্ৰায় 80, আৰু আমাৰ গড়টো আহিছে 81। 80 আৰু 81 প্ৰায় ওচৰা ওচৰি, সেইকাৰণে গ্ৰুপ চিয়েও কি কৰিব, ডভাৰ-ইনাৰৰ ট্ৰায়াড গঠন কৰিব। তো আমি ফাইনেল আনসাৰটো ক'ব পাৰোঁ, therefore the correct triads are গ্ৰুপ বি এণ্ড গ্ৰুপ চি। গ্ৰুপ বি আৰু গ্ৰুপ চি এ ডভাৰ-ইনাৰৰ ট্ৰায়াড গঠন কৰিব। Then question number 10. How metallic character of elements changes across periods and groups of periodic table? Explain. পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় আৰু বৰ্গবোৰত ধাতৱীয় ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় তাক আমি ব্যাখ্যা কৰিব লাগে। এতিয়া ইয়াতে আমি মন কৰিবলগীয়া কথাটো হৈছে ধাতৱীয় গুণটো কোনফালে বৃদ্ধি হ'ব বা কোনফালে কমিব তাক আমি প্ৰথমে অলপ বুজি লওঁ। ধাতৱীয় গুণটো বৃদ্ধি হ'ব যিমান সহজে মৌল এটাই ইলেক্ট্ৰন এৰি দিব পাৰে, ইলেক্ট্ৰন এটা ডোনেট কৰিব পাৰে, যিমান সহজে, যিটো মৌলে আটাইতকৈ ইজিলি এৰি দিব সেইটোৱে হ'ব আটাইতকৈ ভাল ধাতু বা ধাতৱীয় গুণ থকা মৌল। ঠিক আছে, আৰু যোনে ইলেক্ট্ৰনটো ইমান সহজে এৰি নিদিব সেইটো হ'ব কম ধাতৱীয়। ঠিক আছে, এতিয়া কথা হ'ল আমি যদি আমাৰ বৰ্গ আৰু পৰ্যায় অৰ্থাৎ গ্ৰুপ এণ্ড পিৰিয়ডত চাওঁ তেতিয়াহ'লে দেখা পাম যে আমি যেতিয়া এটা বৰ্গত ওপৰৰ পৰা তললৈ যাওঁ তেতিয়া মৌলবোৰৰ যিটো অৰ্বিট কক্ষবোৰ দূৰলৈ যায়, নিউক্লিয়াছৰ পৰা দূৰলৈ যায়, অৰ্থাৎ সিহঁতৰ পাৰমাণৱিক ব্যাসাৰ্ধ বৃদ্ধি হয় আৰু নিউক্লিয়াছৰ পৰা দূৰলৈ যায়। যিমান দূৰলৈ যায় তাৰ পৰা আমি ইলেক্ট্ৰনটো উলিয়াই অনাটো আমাৰ কাৰণে কি হৈ যায়, সহজ হৈ যায়, মানে ইজিলি ইলেক্ট্ৰন এৰিব পাৰে, ডোনেট কৰিব পাৰে। এণ্ড যিমান সৰু চাইজ হয়, সৰু চাইজ হ'লে কি হয়, নিউক্লিয়াছে সেই ইলেক্ট্ৰন কেইটাক টানি ৰাখে, আকৰ্ষণ কৰি ৰাখে, এট্ৰেক্ট কৰি ৰাখে টুৱাৰ্ডছ নিউক্লিয়াছ। সেইকাৰণে কি কৰিব নোৱাৰোঁ, আমি ইলেক্ট্ৰন এটাক ইজিলি তাৰ পৰা খোল খাই যাব নোৱাৰে। ঠিক আছে, তো ইয়াৰ পৰা আমি গম পাই গ'লোঁ আমাৰ মেটেলিক কেৰেক্টাৰ কোনফালে হ'ব। আনসাৰটো চাই লওঁ এবাৰ। মেটেলিক কেৰেক্টাৰ ডিক্ৰিজেছ এক্ৰছ এ পিৰিয়ড ফ্ৰম লেফ্ট টু ৰাইট। কি হ'ব, মেটেলিক কেৰেক্টাৰ ডিক্ৰিজ হ'ব লেফ্টৰ পৰা ৰাইটলৈ, এণ্ড ইনক্ৰিজ ডাউন এ গ্ৰুপ ফ্ৰম টপ টু বটম। দিছ ইজ বিকজ এক্ৰছ এ পিৰিয়ড এটমিক চাইজ ডিক্ৰিজেছ। আমি যদি এটা পিৰিয়ডৰ ফালে চাওঁ তেতিয়া এটমিক চাইজ কি হয়, লেফ্টৰ পৰা ৰাইটলৈ এটমিক চাইজ ডিক্ৰিজ হয়। আৰু মই অলপ আগতেই কৈ আহিছোঁ যদি এটমিক চাইজ ডিক্ৰিজ হয় তেতিয়াহ'লে সেই মৌলটোৱে ইলেক্ট্ৰনটো ইমান সহজে নেৰে।
leading to a stronger attraction between the nucleus and valence electron, making it harder for elements to lose electrons. তেতিয়া কি কৰিব harder অৰ্থাৎ ইমান সহজে এৰি নিদিব ইলেক্ট্ৰনবোৰ and thus reducing metallic character. সেইকাৰণে কি হয় metallic characterটো বাওঁফালৰ পৰা সোঁফাললৈ কমি কমি যাব and down a group atomic size increases. তলফালে যদি যাওঁ আমি তেতিয়া ইহঁতৰ নাম্বাৰ অফ অৰবিটছ কি হয় বৃদ্ধি হয় নাম্বাৰ অফ অৰবিটছ বৃদ্ধি হোৱা মানে কক্ষৰ সংখ্যা যিমান বৃদ্ধি হ'ব সিমান কি হ'ব তাৰ সাইজো ইনক্ৰিজ হ'ব and increasing the distance of valence electrons from the nucleus. আৰু নিউক্লিয়াছৰ পৰা ইয়াৰ বহিৰতম কক্ষত থকা যোনবোৰ ইলেক্ট্ৰন অৰ্থাৎ ভ্যালেন্স ইলেক্ট্ৰন তাৰ ডিষ্টেন্সো বেছি হ'ব তো সেইবোৰক কৈছে আমি ৰিমুভ কৰাটো আমাৰ কাৰণে কি হৈ যাব বেছি ইজি হৈ যাব and therefore increases metallic character. সেইকাৰণে আমি ইজিলি যেতিয়া ইলেক্ট্ৰনটো এৰি দিব তাৰ metallic characterটো কি হৈ যাব ইনক্ৰিজ হ'ব next question number 11 what is effective nuclear charge কাৰ্যকৰী নিউক্লিয়াৰ আধান কি আৰু কি কৈছে how does effective nuclear charge change in group and period in the periodic table পৰ্যায়বিধ তালিকাত কাৰ্যকৰী নিউক্লিয়াৰ আধান বৰ্গ আৰু পৰ্যায় তাত কেনেদৰে সলনি হয় মানে কোন পিনৰ পৰা কোন পিনলৈ গলে বৃদ্ধি হয় বা কোন পিনৰ পৰা কোন পিনলৈ গলে কমে হেতু আমি চাম first question to answer হৈছে effective nuclear charge is the net positive charge experienced by an electron in a multi-electron atom effective nuclear charge to হৈছে যিকোনো এটা নিউক্লিয়াছত net positive charge যেটো experience কৰে কোনে কৰে ইলেক্ট্ৰনে হেতুকে কৈছে আমাৰ effective nuclear charge এতিয়া ইয়াক আমি উলাম কেনেকে ইয়াৰ ফৰ্মুলাটো কি হ'ব কৈছে it is the actual nuclear charge minus the shielding effect caused by other electrons ইলেক্ট্ৰনবোৰ যিকোনো এটা নিউক্লিয়াছৰ চাৰিওফালে কক্ষবোৰত থাকে অৰবিটত ৰিভলভ কৰি থাকে তো সেইবোৰে কি কৰে ইলেক্ট্ৰনবোৰে এটা শিল্ডিং এফেক্ট দিয়ে আৰু ইয়াৰ মূল যেটো নিউক্লিয়াৰ আধান অৰ্থাৎ প্ৰটনৰ কথা কৈছে পজিটিভ চাৰ্জ অৰ্থাৎ প্ৰটন সেই প্ৰটনৰ পৰা আমি সেই শিল্ডিং এফেক্টটো যদি মাইনাস কৰি দিও নাম্বাৰ অফ প্ৰটনৰ পৰা শিল্ডিং এফেক্টটো মাইনাস কৰি দিলে আমি যেটো পাম হেইটোই হৈ যাব আমাৰ এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ ঠিক আছে এতিয়া আমি চাও পৰ্যায় আৰু বৰ্গ এটাত across a period and across a group কেনেদৰে changes হয় first কৈছে effective nuclear charge increases as we move from left to right এটা পৰ্যায় যদি আমি বাওফালৰ পৰা সোঁফাললৈ যাওঁ তেতিয়া নিউক্লিয়াৰ আধান বৃদ্ধি পায় এতিয়া নিউক্লিয়াৰ আধান কিয় বৃদ্ধি পায় যদি খুদে নিউক্লিয়াৰ আধান বৃদ্ধি পোৱাৰ কাৰণ হল যেতিয়া আমি বাওফালৰ পৰা সোঁফাললৈ যাওঁ তেতিয়া নাম্বাৰ অফ অৰবিটছ কক্ষপথৰ সংখ্যা কি থাকে সেম থাকে নাম্বাৰ অফ অৰবিটছ সেম থাকে হেতু কি নহয় বৃদ্ধি নহয় খালি তাত কি হয় সেইখিনিত ইলেক্ট্ৰনৰ সংখ্যাটো বৃদ্ধি পায় কিন্তু ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি পোৱা মানে লগে লগে তাৰ প্ৰটনৰ সংখ্যাও কি হয় বৃদ্ধি হয় যেতিয়া আমি বাওফালৰ পৰা সোঁফাললৈ যাওঁ আৰু প্ৰটনৰ সংখ্যা যেতিয়া বৃদ্ধি হয় তেতিয়া পজিটিভ চাৰ্জ ইনক্ৰিজ হল অৰ্থাৎ আৰু ইলেক্ট্ৰন নাম্বাৰ অফ ইলেক্ট্ৰনছ ইনক্ৰিজ হলে তাত যেটো এটা যদি অৰবিটতে থাকে তাৰ যেটো শিল্ডিং এফেক্ট হ'ব হেতু ইমানো বেছি ইনক্ৰিজ নহয় ইনক্ৰিজ হয়তো হয় সামান্য পৰিমাণে কিন্তু ইমানো বেছি নহয় ঠিক আছে সেই কাৰণে কৈছে এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ ইনক্ৰিজ হয় কাৰণ পজিটিভ চাৰ্জ বেছিকে হৈ যায় and shielding effector comparison positive charge বেছি increase হয় কাৰণে and across a group effective nuclear charge decreases down a group শীৰ্ষৰ পৰা তললৈ যোৱাৰ লগে লগে আমাৰ কাৰ্যকৰী নিউক্লিয়াৰ আধান সামান্য কি পৰিমাণে হ্ৰাস পায় মানে কমে কিয় কমে এতিয়া ইয়াৰ কাৰণ হল যেতিয়া আমি বৰ্গ এটাত ওপৰৰ পৰা তললৈ যাওঁ ইন এ গ্ৰুপ যেতিয়া আমি ওপৰৰ পৰা তললৈ যাওঁ তেতিয়া নাম্বাৰ অফ অৰবিটছ কি হয় বৃদ্ধি হয় নাম্বাৰ অফ অৰবিটছ কক্ষপথৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে শিল্ডিং এফেক্টটো কি হৈ যায় বৃদ্ধি হৈ যায় শিল্ডিং এফেক্ট বৃদ্ধি হৈ যোৱা মানে তাৰ কি হ'ব যেটো নেট চাৰ্জ হ'ব হেতু কি হৈ যাব কম হৈ যাব অৰ্থাৎ নিউক্লিয়াৰ চাৰ্জ বা এফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো কমি যাব ঠিক আছে তো এইখিনি আছিল আজি আমাৰ আলোচনাৰ বিষয়বস্তু ঠিক আছে আজি ভিডিওটো ইয়াতেই সামৰিছো ধন্যবাদ